ফেচবুকত কালি কি কৈছে গরু পিছতে গরু যাবই হেনো মানে ততি তিনজনী তই দেৱহত গরু মানে গরু পাছতে গরু যাব। নমস্কাৰ আপোনালোক সকলোকে আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰে পৰা দিনটো কেনেকৈ আৰম্ভ কৰিলোঁ তাৰে ওপৰত আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ঘৰৰ কাম বন সামৰি আজি চপাখোৱা টাউনলৈ বুলি সৰু ভনীক লগত লৈ আহিলোঁ। কালি কাণত পোক এটা সোমাইছিলে, কাণখন বিষাই থকাৰ কাৰণে প্ৰথমতে আহি মেডিকেলত দেখুৱাই ল'লোঁ। কাণত তেনেকৈ পোক সোমাই থকা নাই বুলি ক'লে, গতিকে নিশ্চিন্ত হৈ মেডিকেলৰ পৰা উভতি আহিলোঁ। আহি শ্বকেছ গডৰেজৰ দোকানত সোমালোঁ। সৰু ভনীও বোলে শ্বকেছ এটা কিনিম বুলি কৈছিলে আৰু তাই মোকো হেনো সৰুকৈ কিবা এটা কিনি দিম বুলি চপাখোৱালৈ লৈ আহিছে, গতিকে তাইৰ লগতে আহিলোঁ। মাহঁতৰ ঘৰৰ কাৰণে তাই শ্বকেছ এটা কিনিলে আৰু মোক সৰুকৈ এটা শ্বকেছ কিনি দিলে যাতে কাপোৰ চিলোৱা কাপোৰবিলাক থ'ব পাৰোঁ। তাৰপাছত এয়া আমাৰ চপাখোৱা টাউন ইমান ধুনীয়া লাগিছে নহয়নে বাৰু। দুইজনীৰ ভোক লগাত ভাবিলোঁ যে হোটেলত আজি আমি কিবা এটা খাম, গতিকে আমি জানকী হোটেললৈ আহিলোঁ। জানকী হোটেলখনেই হ'ল আমাৰ শদিয়াৰ আটাইতকৈ পুৰণি হোটেল। জানকী হোটেল বুলি ক'লে শদিয়াৰ সৰু ল'ৰা ছোৱালী এটাও চিনি পায় আৰু এয়া জানকী হোটেল। জানকী হোটেলতে আজি দুইজনে কিবা এটা খাম বুলি ভাবিলোঁ। আৰু এইফালে ঠাণ্ডাখিনি ইমান ধুনীয়াকৈ সজাই থোৱা আছে, লগতে নানা তৰহৰ মিঠাই, কিন্তু আমি আজি মিঠাই নাখাওঁ। সৰু ভনী আৰু মই আজি পৰঠাকে খাম বুলি ভাবিলোঁ, গতিকে এইফালে অৰ্ডাৰ কৰিলোঁ পৰঠা। সৰু ভনী আৰু মই দুই মিলি আজি হোটেলত বহি পেট ভৰাই খালোঁ পৰঠা। খা হ'ব ঘৰত সদায় খাই থাকো হয়নে, কেতিয়াবা হোটেলত খোৱাৰ মজাই বেলেগ। হোটেলতো টকা দিয়া হৈ যায় সেইকাৰণে ভাল লাগে খাই, ঘৰতো টকা দিব নালাগে সেইকাৰণে ভাল নালাগে ন। খা দে মাছো, হ'ব হ'ব পেট ভৰাই খা। পেট ভৰাই খাব দিছে সঁচাকৈ আৰু দুখনমান লৈ ল'ম লৈ লওক খাই লওঁ ময়ো। মিণ্টুকাই ফোন কৰি ক'লোঁ যে অ'টতে শ্বকেছটো আৰু আমাৰ ঘৰলৈ অনা সৰু আলমাৰিটো লৈ আহিবলৈ, তেখেতে আনি দিলে। আৰু এইফালে এতিয়া ভাইটিয়ে ঠিকে থৈ আছে, মানে সৰু ভনীৰ মানুহটোৱে। আৰু এইফালে অকণমান বহিবলৈ দিছোঁ মিণ্টুকাইক, চাহ একাপ খাই যাব বুলি কৈছোঁ, যিহেতু গৰম বহুত বেছি হৈছে। তেখেতে ইমান কষ্ট কৰি আনিলে। সৰু ভনীও ভাগৰিলে আজিৰ দিনটো মোৰ লগত ঘূৰি ফুৰোঁতে। ৰাতিপুৱা 6:30 বজাতে আমাৰ হিমাংশু টিউশ্যনলৈ বুলি ওলাই যায়, বাহিৰে বাহিৰে স্কুল যায় আৰু স্কুলৰ পৰা আহি 3:30 বজাত ঘৰ পায়হি। 3:30 বজাত ভাত পানী খাই বৈ আকৌ 4 বজাত গুচি যায় টিউশ্যন। এইকেইদিন সি তেনেকৈ ব্যস্ত আছে। বাইলেও এটা শ্বকেছ কিনি দিলোঁ আৰু এটা বেটীৰ কাৰণেও শ্বকেছ লৈ আহিলোঁ, বেটী কাপোৰ চাপোৰ থ'বলৈ। কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই। ৰাখি বহুত খাতৰা আছে ন ৰাখি। তই ইমান টেকটেকি কপা হলি বাৰু। আমাৰ বস্তুকেইটা নমাই থৈ আকৌ আহি পালোহি মাহঁতৰ ঘৰত। মাহঁতৰ ঘৰত ৰাখি হয়তো আছিলে, গতিকে ৰাখিকো লগ পাই গ'লোঁ মাহঁতৰ ঘৰত। আগতে আমাৰ গাৰু নাছিল, কাপোৰ জাপ জাপ দিওঁ, নহ'লে মানে এনেকৈ শিমলু কপা বিচাৰোঁ। আমাৰ ঘৰৰ ওচৰত বহুত বেছি শিমলু গছ আছে আৰু যেতিয়া শিমলুৰ কপা মানে উৰিব হয় তেতিয়া আমি পূৰা বতাহ ধুমুহা মৰাৰ লগে লগে শিমলু গছৰ তলত একদম ভৰি যাওঁ আৰু শিমলু কপা বুটলিবৰ কাৰণে। আৰু আজিকালি কোনেও নুবুটলে যে, সেইটো কাৰণে এইফালে চাচোন কপাবিলাক এনেই পৰি আছে। ইজনে ইজনক হিংসা কৰে, সিজনীয়ে সিজনীক। হয় ফেচবুকত কালি কি কৈছে গরু পিছতে গরু যাবই হেনো মানে ততি তিনজনী তই দেৱহত গরু মানে গরু পাছতে গরু যাব। ময়ো বনাম হ'ব দে, আমি গরু বুলিয়ে নহয় এইবিলাক কচু খাইছোঁ হয় নাই। গাহৰি কলে যাবি বোলে তই? বিয়ালৈ যাওঁ। ক বিয়ালৈ যাবি? মই আৰু ইমানটো এইটো ৰাস্তাতে ধেমাজি বিয়ালৈ যাম যে, তোক লৈ গ'লেহে যাবি। আহি যোৱা আহি যোৱা আহি যোৱা আহি যোৱা। আমি এতিয়া তৰাগাজলি বিচাৰি আহিছোঁ কুন্দিলৰ চাপৰিত, আৰু এইফালে মোনাত লৈ আহিছোঁ কটাৰী, মোৰ লগত আহিছে। হাই ৰাখি। এইফালে আহিছে আমাৰ ৰাখি, এইফালে আমাৰ হিয়ামণি আৰু এইফালে আমাৰ সোণামণি।